এটা বিষয় বাছি ল'ব খুজিছোঁ, যিটো বিষয় বৰ্তমান আমাৰ যুৱ প্ৰজন্মৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হৈ পৰিছে। আমি বহু কথা বহু ধৰণে ক'ব পাৰোঁ, কিন্তু যুৱ প্ৰজন্মৰ বাবে আমি যদি বাস্তৱত একো কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কথা আৰু কামৰ সম্পৰ্ক নোহোৱা পৰিৱেশটো সদায় বিৰাজমান হৈ থাকিব। নমস্কাৰ, মই অনুপম চক্ৰৱৰ্তী। আপোনালোকে চাই আছে পিপুলছ টিভি, মানুহৰ কথা, মানুহৰ ব্যথা, আৰু আজি আপোনালোকৰ সন্মুখত ভইচ অফ এডিটৰ ইন চিফ। বিষয়টো সৰ্বভাৰতীয় পৰীক্ষাৰ বিষয়। বৰ্তমান আপোনালোকে সকলোৱে জানে, নীট পৰীক্ষাৰ সকলো প্ৰস্তুতি চলি আছে। এই নীট পৰীক্ষাক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত কি ধৰণৰ পৰিস্থিতি হ'ল, কক্ৰোচ পাৰ্টিৰ কেনেকৈ জন্ম হ'ল, সমগ্ৰ কথা বতৰা জানে। কক্ৰোচ পাৰ্টিয়ে ইতিমধ্যে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বৰ্খাস্তৰ দাবীত এতিয়াও যন্তৰ মন্তৰত আন্দোলন কৰি আছে, সেই কথাও জানে। মূল কথাটো কি? মূল কথাটো হৈছে নীট পৰীক্ষা। পেপাৰ লিক হোৱাৰ পিছত সৰ্বভাৰতীয় পৰ্যায়ত প্ৰায় 18জন ছাত্ৰ ছাত্ৰীয়ে আত্মহনন কৰিছে। কাৰণ অতি নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ পৰা নীট পৰীক্ষাৰ বাবে এবছৰ দুবছৰ চেষ্টা কৰি যেতিয়া পৰীক্ষাত বহে, আৰু পৰীক্ষাত বহাৰ পিছত যেতিয়া খবৰ আহে যে আকৌ নতুনকৈ পৰীক্ষা পাতিবলগীয়া হ'ব বা পাতিব লাগিব, তেতিয়া সেইসকল পৰিয়ালৰ সন্তানৰ অৱস্থা কি হয় আপোনালোকে ভাবক। ভাৰতবৰ্ষত এতিয়াও শিক্ষা ব্যৱস্থাত এনে কেতবোৰ বিসংগতি আছে, য'ত এজন ছাত্ৰই দুবাৰকৈ একোটা সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাৰ ক্ষমতাও নাথাকে। মূলতঃ দৰিদ্ৰতা। এই দৰিদ্ৰতাৰ বাবে যথেষ্ট ধন প্ৰয়োজন হয় এটা সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে, যাৰ বাবে 18জন ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে আত্মহনন প্ৰক্ৰিয়ালৈ গুচি গৈছে। গতিকে বুজক যে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা সৰ্বভাৰতীয় পৰীক্ষা কেনেকৈ গুৰুত্বপূৰ্ণ, আৰু সেই গুৰুত্বপূৰ্ণ পৰীক্ষাত যেতিয়া বেমেজালি হয়, তেতিয়া কেৱল ঘৰখনেই ভাঙি নাযায়, ছাত্ৰ ছাত্ৰীয়ে এই জীৱনত থকাৰে কোনো প্ৰয়োজন নাই, এই ধৰণৰ চেষ্টাও কৰে। সৰ্বভাৰতীয় পৰীক্ষাক কেন্দ্ৰ কৰি অসম বাদ দি বেছিভাগ ঠাইতে এই ধৰণৰ এটা পৰিৱেশ, আৰু আমি আজিৰ তাৰিখতো সৰ্বভাৰতীয় পৰীক্ষাত যি ধৰণে ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিব লাগে, আমি সফল হ'ব পৰা নাই। গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ মন আৰু মগজুৰ সামগ্ৰিক বিকাশৰ বাবে যি ধৰণৰ আমি চেষ্টা কৰিব লাগে, সেই চেষ্টা আজিকো প্ৰতি আমি কৰিব পৰা নাই, এয়া সঁচা কথা। সদৌ অসম ছাত্ৰ সন্থাই হওক বা আন জাতীয় সংগঠনেই হওক, সংগঠনৰ অভাৱ অসমত নাই, কিন্তু সেই সংগঠনসমূহে ছাত্ৰ ছাত্ৰীৰ এনেধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কিমান দূৰ আগুৱাব পাৰিছে? এই প্ৰশ্নটো মই যদি আপোনালোকক সোধোঁ, আপোনালোকে প্ৰশ্নৰ ওপৰত প্ৰশ্ন চিহ্ন থিয় কৰাব। সদৌ অসম ছাত্ৰ সন্থাই মাজে মাজে সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছিল, কিন্তু অতি চালুকীয়া। অসম চৰকাৰে এলেন স্থাপন কৰিছিল যাতে সৰ্বভাৰতীয় পৰীক্ষাত আমাৰ ছাত্ৰ ছাত্ৰী আগুৱাব পাৰে, কিন্তু অৱস্থা অতি বেয়া। কি পৰ্যায়ত কি কাৰণে এলেন এই দুৰ্ভাগ্যজনক পৰিস্থিতিৰ মাজত আছে, আজিৰ তাৰিখলৈকে শিক্ষা বিভাগৰ পৰাও এই সম্পৰ্কে আমি একো জনা নাই। ইয়াৰ বিপৰীতে আমি দেখিছোঁ কি? ইয়াৰ বিপৰীতে আমি দেখিছোঁ যে হোজাইত বদৰুদ্দিন আজমলে ছুপাৰ 40ৰ যোগেদি সমগ্ৰ বিশ্বত হাহাকাৰ লগাব লগা পৰিস্থিতিৰ সৃষ্টি কৰিছে। বহু সময়ত সমালোচনা হ'ব পাৰে, কিন্তু আজমলক আমি ব্যৱসায়ী বেপাৰী বুলি ক'ব পাৰোঁ। আজমলে কেৱল নিজৰ লাভাংশৰ বাবে কাম কৰে বুলি ক'ব পাৰোঁ। আজমলে কেৱল ৰাজনীতি কৰে বুলি আমি অপবাদ দিব পাৰোঁ, কিন্তু ছুপাৰ 40ৰ যোগেদি অসমৰ বিভিন্ন ছাত্ৰ ছাত্ৰী, মনত ৰাখিব, কেৱল মুছলমান ছাত্ৰ ছাত্ৰী নহয়, ছুপাৰ 40ত কাৰ্বি, বড়ো, মিচিং, অন্যান্য শইকীয়া, দাস, গোস্বামী, বৰা সকলো ছাত্ৰ ছাত্ৰী তাত পঢ়া শুনা কৰে, আৰু ছুপাৰ পাৱাৰৰ যোগেদি নীট পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত ঈৰ্ষণীয় সফলতা এতিয়ালৈকে লাভ কৰি আছে বদৰুদ্দিন আজমলে। এতিয়া প্ৰশ্ন, আজমলে পাৰে, আমি কিয় নোৱাৰোঁ?
আমাৰ কিয় এই ক্ষমতা নাই যে আমি গুৱাহাটীতে এখন এনেধৰণৰ সৰ্বাধুনিক সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা এখন শিক্ষানুষ্ঠানৰ জন্ম দিওঁ, যিয়ে পোনপটীয়াকৈ গৈ সৰ্বভাৰতীয় পৰীক্ষাত সাংঘাতিকভাৱে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব? কিয় আমি পৰা নাই? এই প্ৰশ্নটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। এই প্ৰশ্নটোক লৈয়েই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ কথা উল্লেখ কৰিছে। ভিডিঅ'টো কিমান পুৰণি সি ডাঙৰ কথা নহয়, কথাষাৰ কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সকলোৱে জানো চাণক্য বুলি কওঁ। কোনোবাই যদি কৰিব পৰা ক্ষমতা আছে এনেধৰণৰ কাম, তেতিয়াহ'লে এজন মানুহে আছে, সেইজন হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিন্তু সেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজমলৰ ছুপাৰ 40 লগত কিন্তু এই পৰ্যন্ত যুদ্ধ কৰিব পৰা নাই। যুদ্ধ কৰাৰ প্ৰৱণতা মাজে মাজে জাগ্ৰত হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। মন্তব্যও দিও কেতিয়াবা আক্ৰমণাত্মক হয়। হিন্দু আৰু মুছলিম দুভাগত বিভক্ত হৈ যায়, কিন্তু শিক্ষাতনো হিন্দু মুছলিমৰ কথা কি আছে? শিক্ষাটো সকলোৰে বাবে সকলোৱে দুৱাৰ খোলা এক ব্যৱস্থা। অন্ততঃ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মই যিটো ভিডিঅ' আপোনালোকক দেখুৱাম এতিয়া, তাত প্ৰথমবাৰৰ বাবে তেওঁ উল্লেখ কৰিছে যে বদৰুদ্দিন আজমলে আপোনালোকে ভাল পাওক বেয়া পাওক, এয়া মুখ্যমন্ত্ৰীয়ে কোৱা কথা, বদৰুদ্দিন আজমলে অন্ততঃ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে, আমি কিন্তু পৰা নাই। কিয় পৰা নাই তাৰো এটা চমু ব্যাখ্যা দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই আকৌ কৈছোঁ, ভিডিঅ'টো কিমান পুৰণি সেয়া ডাঙৰ কথা নহয়, কোনখিনি কথা কৈছে। নীট পৰীক্ষাৰ সকলো প্ৰস্তুতি, আপোনাৰ ল'ৰা ছোৱালীয়ে সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে হাহাকাৰ কৰে, কোনো অসমত থাকিব নোৱাৰে, চিধাই দিল্লী বাংগালোৰ যাবলগীয়া পৰিস্থিতি হয়। সেই সময়ত মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ প্ৰাসংগিকতা কিন্তু বহুত বেছি। মই শুনুৱাই লৈছোঁ। আজমলৰ কোচিং চেণ্টাৰত পঢ়া ল'ৰা ছোৱালীয়ে কোটা দি মেডিকেল চিট পোৱা নাই, তেওঁলোকে প্ৰতিযোগিতা কৰি মেডিকেল চিট পাইছে। অসমত আটাইতকৈ কোনে আন্দোলন নকৰে? সংখ্যালঘুসকলে আন্দোলন নকৰে। আৰু আজি অসমৰ 1500 মেডিকেল চিটৰ 400 মেডিকেল চিট তেওঁলোকে পায়। কাৰণ আমাৰ আধা সময় আন্দোলনত যায়। 350ৰ পৰা 400 মেডিকেল চিট অকল আজিৰ দিনত নামনি অসম আৰু মধ্য অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে লৈ গৈ আছে। কাৰণ তেওঁলোকক বেকআপ দিবৰ কাৰণে আজমলৰ দৰে ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰ খুলিছে। আজমল হওক, USDM হওক, প্ৰায় 10টা কোচিং ইনষ্টিটিউট তেওঁলোকৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে নিৰ্মাণ হৈছে। আজমলৰ কোচিং চেণ্টাৰত পঢ়া ল'ৰা ছোৱালীয়ে কোটা দি মেডিকেল চিট পোৱা নাই, তেওঁলোকে প্ৰতিযোগিতা কৰি মেডিকেল চিট পাইছে। আৰু মই ভাবো যে আমাৰো এই প্ৰজন্ম প্ৰতিযোগিতাৰ বাবে আমিও সাজু আছো, কিন্তু আমি সৰুৰে পৰা তেওঁলোকক ৰেডি কৰিব লাগিব, মানসিকভাৱে প্ৰস্তুত কৰিব লাগিব। ক্লাছ 8ৰ পৰা তেওঁলোকক পঢ়ুৱাৰ এটা তেওঁলোকৰ মাজত প্ৰতিযোগিতাৰ বীজ ৰোপণ কৰি 8ৰ পৰা পঢ়ুৱালেহে ক্লাছ 12ত পাছ কৰি মেডিকেল পঢ়িব পাৰিব, ডিগ্ৰী পাছ কৰি প্ৰশাসনিক সেৱাৰ বিষয়া হ'ব পাৰিব। আন্দোলনমুখী মানসিকতাৰ কাৰণে আজি আমি অসমৰ প্ৰজন্মসমূহে আমি জাতিবিলাকে লাহে 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 আমি শিক্ষাৰ দিশখনত পিছুৱাই গৈছো, চাকৰিৰ দিশখনত পিছুৱাই গৈছো। আৰু যিসকলে একো আন্দোলন নকৰে তেওঁলোকে 350 মেডিকেল চিট প্ৰত্যেক বছৰে পায়। অসমত আটাইতকৈ কোনে আন্দোলন নকৰে? সংখ্যালঘুসকলে আন্দোলন নকৰে। আৰু আজি অসমৰ 1500 মেডিকেল চিটৰ 400 মেডিকেল চিট তেওঁলোকে পায়। কাৰণ আমাৰ আধা সময় আন্দোলনত যায়, আমাৰ আধা সময় আন আন কামত যায়, আমাক দেখি আমাৰ নতুন চামেও তাক কৰিব আৰম্ভ কৰে। সেইকাৰণে আমি ছুপাৰ 50ৰ দৰে সন্মিলনীৰ পৰা যি পইচা পাওঁ, সেই পইচাৰে চুতীয়া ছাত্ৰ সন্থাই ছুপাৰ 50ৰ দৰে অনুষ্ঠান গঢ় দিয়ক, আমিও সহযোগিতা কৰিম বোলে নহয়। চুতীয়া জাতিয়ে প্ৰতিজ্ঞা কৰিছে যে প্ৰতি বছৰে 50 জন ডক্তৰ আমি নিৰ্মাণ কৰিম। এনে সংকল্পৰ বীজ আমি ৰোপণ কৰিব লাগিব। মই যোৱা 10টা বছৰৰ অভিজ্ঞতা কৈছো যে আমি আন্দোলন কৰোতে বাকী কামখিনি আমি নিৰ্দিষ্ট মানুহবিলাকে লাহে লাহে আমাৰ পৰা লৈ গৈ আছে। এইবাৰ যেতিয়া মেডিকেলৰ ৰিজাল্ট ওলাব, মই প্ৰতিটো জাতি জনগোষ্ঠীকে ৰিজাল্ট চিটখন দিম, যাতে আমি বুজি পাওঁ যে আমি ক'ত থিয় হৈ আছো।
আৰু আপোনালোকে যদি চাই মই এটাও মই ডাঙৰ কৰি কোৱা নাই 350 পৰা 400 মেডিকেল সিট অকল আজিৰ দিনত নামনি অসম আৰু মধ্য অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে লৈ গৈ আছে কাৰণ তেওঁলোকক বেকআপ দিবৰ কাৰণে আজমলৰ দৰে ডাঙৰ ডাঙৰ কোচিং চেণ্টাৰ খুলিছে আজমল হওক USTM হওক প্ৰায় 10টা কোচিং ইনষ্টিটিউট তেওঁলোকৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে নিৰ্মাণ হৈছে আমাৰ ল'ৰা ছোৱালীক বেকআপ দিবৰ কাৰণে একো হোৱা নাই আমি আলোচনা কৰি আছো আমি চুক্তি কৰি আছো আমি 10 বছৰ এই কামবিলাক কৰি আছো কিন্তু মেডিকেলত পঢ়া ল'ৰাৰ সংখ্যা বঢ়া নাই ইঞ্জিনিয়াৰিঙত ল'ৰাৰ সংখ্যা বঢ়া নাই ACSত ল'ৰাৰ সংখ্যা বঢ়া নাই আৰু যেতিয়া একো নাবাঢ়ে তেতিয়া মুখ্যমন্ত্ৰীক আহি কম যে দুটা আমাক কোটা দি দিয়ক মই ভাবো যে তেনেকে হলে আমি জাতিটোৰ বৰ কিৰাখনো আমাৰ মাজৰ পৰা কোনোবাই লৈ যাব সেইকাৰণে আজিৰ এই অনুষ্ঠানত মই আহ্বান জনাম বাকি সকলো কৰি থাকক কিন্তু লগত যে আমাৰ চোকা ল'ৰাখিনিক আইডেন্টিফাই কৰি প্ৰতি বছৰে ACSত 10 জন আমি প্ৰশাসনিক বিষয়া কৰিম 50টা মেডিকেলত ল'ৰা ছোৱালীক আমি চিট দিবৰ কাৰণে প্ৰচেষ্টা কৰিম 20টা ইঞ্জিনিয়াৰ মুখ্যমন্ত্ৰীৰ বক্তব্য আপোনালোকে শুনিলে এই বক্তব্যত মুখ্যমন্ত্ৰীয়ে কিছু নিজকো সমালোচনা কৰিছে যিটো আমাৰ শিক্ষা ব্যৱস্থাৰ কাৰণে ভাল খবৰ মুখ্যমন্ত্ৰীয়ে সুপাৰ 40 লগতে USTMৰ নাম লৈছে USTM আৰু চৰকাৰৰ যুদ্ধৰ কথা আপোনালোকক মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এটা দীঘলীয়া সময় ধৰি কৃত্ৰিম বানপানীক কেন্দ্ৰ কৰি USTMৰ সৈতে যুদ্ধ হৈছে কাৰণ USTMৰ মেঘালয়ৰ পাহাৰত নিৰ্মাণ কৰাৰ বাবে সকলো পানী জোৰাবাটলৈ নামি আহে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট অভিযোগ কৰিছে গতিকে সেই USTMৰ নামো লৈছে USTMো সেই ধৰণৰ কাম কৰি আছে বুলি কৈছে ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে সুপাৰ 40ৰ কথা কৈছে এতিয়া এই ব্যৱস্থাটোৰ সৈতে যুদ্ধ কৰিবৰ কাৰণে অসমত কেৱল এজনেই মানুহ আছে নিশ্চিতভাৱে তেওঁ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মই আপোনালোকক শুনোৱাব খুজিছোঁ এগৰাকী ভাৰতবৰ্ষৰ সৃষ্টিশীলতাৰ মাজত থকা সৃষ্টিশীলতাৰ বিভিন্ন ধৰণৰ কাম কৰা সঞ্জয় নন্দন নামৰ এগৰাকী ভদ্ৰলোকে হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতা সম্পৰ্কে দুখাৰ কথা কৈছে শুনি লোৱা ভাল শুনক कि ये आदमी बहुत पढ़ा लिखा है फर्स्ट जनरेशन पॉलिटिशियन है बहुत पढ़ा लिखा है और ये हर तरह की भाषा बोल सकता है और हर किसी से कम्युनिकेट कर सकता है और ये एग्जीक्यूट कर सकता है ब्यूरोक्रेसी कभी भी इन पे हावी नहीं हो सकती है ब्यूरोक्रेसी को ये चला सकते हैं पॉलिटिक्रेसी के साथ साथ ये ब्यूरोक्रेसी को चला सकते हैं কোনো সন্দেহ নাই সঞ্জয় নন্দন দেৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্বক যি ধৰণে আলোকপাত কৰিছে যথাৰ্থতে তেনেকুৱা ব্যক্তিত্ব সম্পন্ন মানুহ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰ পিছতো সৰ্বভাৰতীয় পৰীক্ষাত আমাৰ গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব পৰা এটা সুকীয়া পৰিৱেশ এই পৰ্যন্ত কিয় দিব পৰা নাই ইয়াক ডাঙৰ প্ৰশ্ন এনে কি সমস্যা এলেন জন্ম দিয়াৰ পিছতো এলেনক যি ধৰণে আগবঢ়াই নিব লাগিছিল সেই ধৰণৰ আগবঢ়োৱা নাই প্ৰচাৰ আৰু প্ৰসাৰ সিমান হোৱা নাই ফলাফল দেখা যায় খুব ভাল ফলাফল নহয় ভাল ফলাফল সুপাৰ 40য়ে কৰে যাৰ ফলত চাৰিওফালে প্ৰচাৰ আৰু প্ৰসাৰ হয় সুপাৰ 40 বদৰুদ্দিন আজমলৰ জীৱন যুদ্ধৰ এক অন্যতম উৎস সেইধৰণে USTMো মকবুলৰ জীৱন যুদ্ধৰ এক অন্যতম উৎস আপোনালোকে নাজানে বা আপোনালোকে ভবা নাই কিন্তু সুপাৰ 40য়ে যি ধৰণে চিকিৎসকৰ জন্ম দিছে মই ইঞ্জিনিয়াৰ বা অন্যান্য বৈজ্ঞানিকৰ কথা নকওঁৱেই সুপাৰ 40য়ে যি ধৰণে চিকিৎসক বা চিকিৎসাজনিত শিক্ষাত যি ধৰণে গুৰুত্ব দিছে বা USTMে দিছে তাৰ ফলশ্ৰুতি আপুনি খোদ গুৱাহাটী মহানগৰীত দেখিবলৈ সক্ষম হ'ব গুৱাহাটী মহানগৰীত এতিয়া শীৰ্ষ ফাৰ্মাচীৰ মালিক আজিকালি কোনোবা মুছলমানকে আপোনালোকে দেখিবলৈ সক্ষম হ'ব আনকি তেওঁলোকে বিভিন্ন চিকিৎসাৰ
চিকিৎসাৰ প্ৰতিষ্ঠানো জন্ম দিবলৈ সক্ষম হৈছে। কেৱল মই মুছলমান বুলি ক'লে ভুল হ'ব, কেৱল মুছলমানেই নহয়, ছুপাৰ 40ত পঢ়ি অহা আৰু বহু অসমীয়া ছাত্ৰ ছাত্ৰী, সেই অসমীয়া ছাত্ৰ ছাত্ৰীৰ ভিতৰত কোনোবা মিচিং, কোনোবা কাৰ্বি, কোনোবা ডিমাচা, কোনোবা বাঙালী, কোনোবা শইকীয়া, বৰা, গোস্বামী, তালুকদাৰ ইত্যাদি ইত্যাদি ছুপাৰ 40ত পঢ়ি অহা আৰু ভাল ফলাফল দেখুওৱা এইসকল ছাত্ৰ ছাত্ৰীয়ে ক'তো বহি থাকিবলগীয়া পৰিস্থিতি হোৱা নাই। এয়াইতো ছুপাৰ 40ৰ বাহাদুৰি, এয়াইতো মকবুলৰ বাহাদুৰি USTMৰ যোগেদি। USTMও সেইধৰণে আগবাঢ়িবলৈ আৰম্ভ কৰিছে, ছুপাৰ 40ও সমানে আগবাঢ়িবলৈ আৰম্ভ কৰিছে আৰু আমাৰ LN নিষ্প্ৰভ হৈ গৈ আছে। সদৌ অসম ছাত্ৰ সন্থা আছে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছে, কিমান সংগঠনৰ নাম কম, শেষ নহ'ব। উজনিয়ে নামনিয়ে সংগঠন সংগঠন সংগঠন, আৰু এই সংগঠনসমূহে কিন্তু এজনো সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ ছাত্ৰ ছাত্ৰীক জন্ম দিব পৰা নাই, যাৰ ফলত এনে সংগঠনৰ প্ৰতি মানুহৰ মোহ ভংগ হৈছে। এনে সংগঠনক মানুহে উদ্দেশ্য প্ৰণোদিত আৰু চান্দাৰ বাবেহে জন্ম হোৱা সংগঠন বুলি অভিযোগ উত্থাপন সতকাই কৰি আছে। দেখা গৈছে সদৌ অসম ছাত্ৰ সন্থাকো আজিকালি মানুহে সেই ধৰণৰ পৰিৱেশে লৈছে, কাৰণ সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰিব লাগিছিল, কাম কৰা নাই মই সেয়া কোৱা নাই, কিন্তু যি ধৰণে প্ৰভাৱ পেলাব লাগিছিল সদৌ অসম ছাত্ৰ সন্থাই আজি কপতি পেলাব পৰা নাই। চৰকাৰী বিদ্যালয়ৰ কোনো ছাত্ৰ ছাত্ৰীক সৰ্বভাৰতীয় পৰীক্ষালৈ পঠিয়াই দিয়াৰ সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকা মই অন্ততঃ এতিয়ালৈকে বেছি দেখা নাই। ছুপাৰ 40 বদৰুদ্দিন আজমল অৰ্থাৎ আজমল ফাউণ্ডেশ্যন, হোজাইত মই কেইবাবাৰো ভ্ৰমণ কৰিছোঁ, মই বদৰুদ্দিন আজমলৰ লগত পোনপটীয়াকৈ কথা পাতিছোঁ। ছুপাৰ 40 কেনেকৈ তেওঁৰ বাবে সম্ভৱ হ'ল, তেওঁ বিভিন্ন ধৰণৰ কথা কৈছে, কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এডুকেশ্যন, শিক্ষা আৰু চিকিৎসা বদৰুদ্দিন আজমলৰ ব্যৱসায় হ'ব পাৰে, কিন্তু তাত সেৱাও আটাইতকৈ শীৰ্ষত আছে। এয়া আজমল ডাঙৰীয়াই নিজে কোৱা কথা, আৰু তাৰ প্ৰমাণ আপুনি পাব। এই মুহূৰ্তত নীট পৰীক্ষাৰ পৰিৱেশটো আপোনালোকে জানে। এই নীট পৰীক্ষাৰ এই পৰিৱেশটোত অসমৰ কোনজন মন্ত্ৰীয়ে কাৰোবাক শুভেচ্ছা দিছে? নীটৰ বাবে আপোনালোক সকলো পৰিয়ালক কেনেকৈ শুভেচ্ছা দিছে, সাহস দিছে, দেখিছেনে ক'ৰবাত আপোনালোকে? নাই দেখা। কিন্তু আজমল অসুস্থ হোৱাৰ পিছতো ৰৈ দিয়া নাই। আজমলে নীট পৰীক্ষাক কেন্দ্ৰ কৰি ছুপাৰ 40ৰ যিসকল বিষয়া আছে সেইসকলৰ লগত একেলগে বহাৰ লগতে নিৰ্ভয় প্ৰদান কৰিছে শিক্ষাৰ্থীক। শুনক এবাৰ। नीट का एग्जाम जिन बच्चों ने दिया है उनके लिए और उनके माता पिता के लिए जो भी हुआ ऊपर वाला जो करता है अच्छा ही करता है। हमारी सुपर 40 की पूरी टीम आपके सेवा के लिए हाजिर है। आपको बिल्कुल घबराने की जरूरत नहीं है, बल्कि जिनका नंबर पहले कम आया था अब इंशाल्लाह उससे भी ज्यादा आए और वो अच्छे नंबर से पास होंगे। इसलिए हर फैसिलिटी जो उन बच्चों को चाहिए हम लोग उसको देंगे। हमारी पूरी टीम देगी, अजमल फाउंडेशन, अजमल सुपर 40 की टीम देगी। आप बिल्कुल भरोसा करिए, अल्लाह से दुआ करिए और मेहनत करिए जम के, और उसके बाद जाइए इम्तिहान में, आप पहले से अच्छे नंबर से कामयाब होंगे। हमारी दुआएं और शुभकामनाएं। আজমলে পাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয় নোৱাৰে? এই প্ৰশ্নটোৰ উত্তৰ ইতিমধ্যে আপোনালোকে লাভ নিশ্চয় কৰিছে। জাতীয় সংগঠনবোৰে অকণমান ভাবিবৰ হ'ল যে অকল আন্দোলনেই কৰিব নে প্ৰকৃততে শিক্ষাৰ বাবে গ্ৰহণযোগ্য এক আন্দোলন কৰিব। এই আন্দোলনৰ বাবে চৰকাৰৰ লগত যদি মুখামুখি বহিব লাগে তাত আপত্তি কি আছে? মুখামুখি বহক, LNক কেনেকৈ আমি ওপৰলৈ লৈ যাব পাৰোঁ, কেনেকৈ প্ৰয়োজনীয় শিক্ষা ব্যৱস্থাৰ মাজেদি এইসকল ছাত্ৰ ছাত্ৰীক আমি আগবঢ়াই লৈ যাব পাৰোঁ, সৰ্বভাৰতীয় পৰীক্ষাৰ ইঞ্জিনিয়াৰ হওক, ডাক্তৰ হওক, আন ক্ষেত্ৰত আমি কেনেকৈ ছাত্ৰ ছাত্ৰীক প্ৰস্তুত কৰিব পাৰোঁ, এই সম্পৰ্কত যদি জাতীয় সংগঠন বা অন্যান্য সংগঠনসমূহে নকৰে, কেৱল ৰাজনৈতিক কাৰণতহে মাত মাতে,
কেৱল ইফালে তৰ্ক কৰে সিফালে তৰ্ক কৰে দুদিনমান তৰ্ক কৰি মনে মনে থকাৰ প্ৰৱণতাত থাকে তেতিয়াহ'লে কিন্তু অনাগত সময়ত এই সংগঠনবিলাকৰ ন্যূনতম যি যোগ্যতা আছে সেই যোগ্যতাও হেৰুৱাব মনত ৰখা ভাল অসমৰ মানুহে শৈক্ষিক আন্দোলনক তাহানিৰ পাই গুৰুত্ব দি আহিছে সেইকাৰণে অসমত শিক্ষাৰ নগৰীও জন্ম হৈছে গতিকে আটাইতকৈ ডাঙৰ কথা উপযুক্ত প্ৰশাসনৰ মাজেদি কেনেকৈ আমি এলেন জাতীয় সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে প্ৰস্তুত হোৱা শিক্ষা প্ৰতিষ্ঠানক সঠিক ৰূপত আমি লৈ যাম এই সম্পৰ্কে পৰ্যালোচনা কৰাটো বৰ জৰুৰী পৰ্যালোচনা নহ'লে একো কাম নহয় এয়া মই ছুপাৰ 40ৰ এটা ভিডিঅ' যোগে আপোনালোকক দেখুৱাম যে তাত কেনেকৈ তেওঁলোকে বুজাইছে যে ছুপাৰ 40 আচলতে কি কৰে ছুপাৰ 40ৰ দায়িত্ব কি ছুপাৰ 40য়ে কি কৰি আহিছে আৰু কি কৰিব এয়া কৰোঁতে মগজুত কি ৰাখিছে তেওঁলোকৰ প্ৰশাসনিক বিষয়াসকল কিমান বেছি তৎপৰ মই দেখুওৱা ভিডিঅ'টোত আপোনালোকে উপলব্ধি কৰিব আশা কৰোঁ সৰ্বভাৰতীয় পৰীক্ষাৰ গ্ৰহণযোগ্যতা প্ৰয়োজনীয়তা লক্ষ্য ৰাখি অসমৰ গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীক যি দুবলা দুমুঠি ভালকৈ খাব পোৱা নাই কিন্তু মগজু বহুত শক্তিশালী আকাশ চুবৰ মন তেওঁলোকৰ কিন্তু আকাশ চুবৰ বাবে যি ধৰণৰ এটা ব্যৱস্থা কৰি দিব লাগে চৰকাৰে শিক্ষা বিভাগে সেই ব্যৱস্থা নকৰাৰ যিটো ৰূপ সেইটো সলনি হ'ব আৰু অনতি পলমে একেবাৰে প্ৰণালীবদ্ধ অধ্যয়নৰ মাজেদি সৰ্বভাৰতীয় পৰীক্ষাৰ বাবে এখন প্লেটফৰ্ম তৈয়াৰ কৰিব অসম চৰকাৰে শিক্ষা বিভাগে তাকে আশা কৰি ছুপাৰ 40ৰ প্ৰশাসনিক যিসকল বিষয়া কেনেকৈ ছুপাৰ 40ক উজ্জীৱিত কৰি ৰাখে সেই ভিডিঅ'টোত দেখুৱাই মই আপোনালোকৰ কাষৰ পৰা বিদায় লৈছোঁ ভইচ অফ এডিটৰ ইন চিফ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ আজমল মৰিলে আজমল কলেজখন লগত লৈ নাযায় আজমল মৰিলে আজমল ফাউণ্ডেশ্যন লগত লৈ নাযায় আজমল হাৰ্ম হস্পিটেল লৈ যাব নেকি লৈ নাযায় আজমল চাহাবে মোৰ হাতত এটা লিষ্ট দিছিলে এই মাৰ্চৰ কথা ৰোজা মাহৰ কথা কৈ আছো মই তেওঁ এখন 68 পেজৰ এটা লিষ্ট মোক দিছে বোলে চাইদুল বহা লিষ্টখন তুমি এবাৰ পঢ়া মই 2 ঘণ্টা কলাবা মুম্বাইত তেখেতৰ ঘৰত বহি লিষ্টখন পঢ়িছোঁ আৰু মই দেখিছোঁ বিগত 20 বছৰত আজমল ফেমিলিয়ে আজমল ফাউণ্ডেশ্যনে কেইটা ডক্টৰ বনাইছে মই নিজৰ চকুৰে দেখিছোঁ এইখন সমাজত কেইটা উকিল হৈছে মই নিজৰ চকুৰে দেখিছোঁ মই পঢ়িছোঁ মই 2 ঘণ্টা সময় লগাই মই পঢ়িছোঁ কোনোবাই মোক কওক আজি বহুত বিৰোধী দলৰ মানুহ বহুতে আছে মোক এটা এক্সাম্পল দেখাওক যে এটা এমবিবিএছ বনাইছে মোক এটা এক্সাম্পল দিয়ক তো এটা এজন ইঞ্জিনিয়াৰ বনাইছে মই তো কিয় ভোট দিম মোক 5টা উকিল দেখাওক যে মই বনাইছোঁ কোনো সবুত নাই সিহঁতৰ হাতত কিন্তু আজমল ফেমিলিৰ হাতত হাজাৰ হাজাৰ আছে প্ৰুফ দেখাব পাৰিব তেওঁলোকে তো সমাজৰ বেছ যদি আজমলে বনাই দি আছে আমাক হয় না সব ইয়ং ইয়াত জেনজি সবে জেনজি হয় ন সবে ভোট দিব ৰাইট কিন্তু মই ৰিকুৱেষ্ট কৰোঁ আপোনালোকক যদি আপোনালোকে বিচাৰে সবেই বিচাৰে আমাৰ সমাজখনৰ বেছ মজবুত হৈ থাকক আজমলে আমাৰ পৰা ভোট বিচাৰিব নালাগে আমি নিজে দিব লাগে আজমল মৰিলে আজমল কলেজখন লগত লৈ নাযায় আজমল মৰিলে আজমল ফাউণ্ডেশ্যন লগত লৈ নাযায় আজমল হাৰ্ম হস্পিটেল লৈ যাব নেকি লৈ নাযায় এইখন ইয়াতে থাকিব আমি ইউজ কৰিম আমাৰ সমাজেই ব্যৱহাৰ কৰিব আজমল কলেজ আজমল হস্পিটেল সব এতিয়া মই যদি ইমান দুখীয়া এটা ফেমিলিৰ পৰা আগবাঢ়ি গৈ আজমলে মোক ডক্টৰ বনাব পাৰে ইয়াৰ পৰা বহুত ল'ৰা ওলাব ছোৱালী ওলাব ইঞ্জিনিয়াৰ হ'ব উকিল হ'ব লয়াৰ হ'ব কিয় নোৱাৰিব নেকি পাৰিব নিশ্চয় পাৰিব ভাই গতিকে নিজকে কমজোৰ কৰাৰ কোনো দৰকাৰ নাই আমি একে কৰি আমি আজমল ফেমিলিক সাথ দিম আজমল ফেমিলি আমাকো সাথ দিব মোক বহুতে চিনি পায় মোৰ ঘৰৰ বিষয়ে জানে গতিকে আপোনালোকৰ সন্মুখত মই আহিছোঁ এটা লাইভ এক্সাম্পল মোক দেখাওক বিৰোধী দলৰ কিছুমান মানুহে যে এটা এক্সাম্পল আনি লাইভ এক্সাম্পল যে এই ল'ৰাটো আমি এমবিবিএছ বনাই দিছোঁ নাই সিহঁতে কৰিব এতিয়াও কিন্তু আজমলে কৰি থৈ দিছে অলৰেডি ইমান বছৰ ধৰি মই দিব পাৰিম চবকে সেই PDF ফটোদিন আজমল চাহাবে দিয়া মোক PDF 68 পেজৰ PDF পঢ়িলে গম পাব যে কি কৰিছে বহুতে সোধে আজমলে কৰিছে কি আজমলে যিখিনি কৰিছে সিহঁতে এইখিনি সপোনতো ভাবিব নোৱাৰে আজমল চৰকাৰ নহয় যি কৰিছে নিজৰ পকেটৰ পইচা দি কৰিছে সব ষ্টুডেণ্টক এইটোৱে ৰিকুৱেষ্ট কৰিম সবেই আগবাঢ়ক সবে মোৰ কাৰণে দোৱা কৰক ময়ো সবৰ কাৰণে দোৱা কৰিম ছাৰহঁতেও মোৰ কাৰণে দোৱা কৰক তেওঁলোকৰ কাৰণে মই বছৰত লাখ 1.5 লাখ টকা স্কলাৰশ্বিপ পাইছোঁ এমবিবিএছ জাৰ্নিটো কমপ্লিট কৰিব পাৰিছোঁ তো উইদাউট আজমল ফেমিলি মোৰ এমবিবিএছ জাৰ্নি অধুৰা হৈ থাকিব আৰু মই এইখিনিত ৰখি নাথাকোঁ মই ডেফিনেটলি PG কৰিম খালি এমবিবিএছ হৈ চৌধুৰী বজাৰ মোৰ মাৰ্জন পতা চামৰ আলিৰ মানুহক সহায় কৰিব নোৱাৰিম মানুহবিলাক ক'ত যাব স্পেচিয়েলিষ্ট কৰিবলৈ গুজাই নগাঁও চবতে দৌৰি ফুৰে তো মই তেখেতক শান্তি নিদিওঁ মোক PG কৰাওক মই স্পেচিয়েলিষ্ট হ'ম মই গাইনিক হ'ম বা চাৰ্জাৰী হ'ম মই মোৰ চৌধুৰী বজাৰ মাৰ্জন পতাৰ গাঁৱৰ মানুহক চাবই লাগিব মই আজমলৰ কাৰণে
আজমল ফেমিলিৰ কাৰণে এটা লাইভ এক্সাম্পল হৈ থাকি যাম এইখিনিত মই তেখেতলোকক শান্তি নিদিওঁ ছাৰ আছেই মই শান্তি নিদিওঁ মই 1 বছৰ পিছত আকৌ আহিম মোৰ খালি এটা গভৰ্ণমেণ্ট পোষ্টিং 1 বছৰ কম্পালচাৰী হ'ব মই কৰি আকৌ আহি যাম ছাৰৰ ওচৰত মোক পিজি কৰাৰ ৰাস্তা ওলাই দিয়ক আমি জোচ দেখাব লাগিব আজমলে আমাক বিচাৰি ফুৰি ঘৰত আহিব নোৱাৰে হয় নহয় চবৰ ঘৰত যাব নোৱাৰে কিন্তু আমি সেইখিনি জিদ আৰু জোচ বনাব লাগিব যে মই কিবা এটা কৰিম ছাৰৰ ওচৰত মই যাম ছাৰ মোক দিয়ক গতিকে মই সবকে এইটো ৰিকুৱেষ্ট কৰিম সবেই ভালকে পঢ়া লিখা কৰক আগবাঢ়ি যাওক মোৰ কাৰণে দোৱা কৰক আৰু আমিও সবৰ কাৰণে দোৱা কৰিম এইখিনি কৈ মই মোৰ বক্তব্য সামৰি মাৰিলোঁ